নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা ৰিপুণ বৰাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি APCCৰ সভাপতি ৰিপুণ বৰাই আজি কয় যে মহাজোঁটত কংগ্ৰেছে ডাঙৰ ভাতৃৰ ভূমিকা পালন কৰিব আৰু অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট AIDF আৰু অন্যান্য বিজেপি প্ৰতিৰোধী দলৰ সৈতেও মিত্ৰতা গঢ়ি তুলিব। লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰাই হ'ব। মহামিত্ৰতা স্বত্তেও আমি স্পষ্ট কৰিব বিচাৰোঁ যে আমি ডাঙৰ ভাতৃ হৈ থাকিম। মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰা থাকিব লাগিব বুলি কোনো কথা নাই। যিহেতু কংগ্ৰেছ সৰ্ববৃহৎ দল হ'ব, সেয়েহে CM আৰু আমাৰ দলৰ পৰা হ'ব, লগতে ৰিপুণ বৰাই কয়। ৰিপুণ বৰাই কয় যে হাইকমাণ্ডে যদি অনুমতি দিয়ে তেন্তে তেওঁ মুখ্যমন্ত্ৰী হ'বলৈ সাজু। আজিৰ 2 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। চকা বন্ধ ৰোধ কৰিবলৈ চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। ৰাজ্যত একাংশ সংগঠনে দাবী পূৰণৰ বাবে চকা বন্ধৰ আহ্বান দি দৈনন্দিন জীৱনত সৃষ্টি কৰি অহা বাধাৰ বাবে সাধাৰণ জনতাই দুৰ্ভোগ ভুগিব লগা হৈ আহিছে। এনে চকা বন্ধক অবৈধ কৰাৰ বাবে অধিবক্তা ইন্দ্ৰনীল কলিতা আৰু দীক্ষিতা গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত 60/2020 নং যোগে ৰাজহুৱা স্বাৰ্থ জড়িত এক আবেদন দাখিল কৰিছিল। বুধবাৰে উচ্চ ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক চকা বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰাৰ বাবে আইনগত সকলো ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। আবেদনকাৰীৰ হৈ অধিবক্তা PN গোস্বামী আৰু পৰিবহণ বিভাগৰ হৈ যুক্তি প্ৰদৰ্শন কৰে ময়ূৰী দত্তই। আৰু আজিৰ 3 নম্বৰ খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। LIC ভাৰতীয় জীৱন বীমা নিগমৰ ধামাকা। প্ৰতিদিনে মাত্ৰ 28 টকা বিনিয়োগ কৰি লাভ কৰক 6টা ডাঙৰ সুবিধা। মধ্যবিত্ত লোকৰ বাবে গুৰুত্বপূৰ্ণ এই পলিচি। মধ্যবিত্ত পৰিয়ালৰ বাবে ভাৰতীয় জীৱন বীমা নিগম অত্যন্ত গুৰুত্বপূৰ্ণ। জীৱন বীমা নিগমৰ মাইক্ৰ ছেভিং পলিচি বিশেষকৈ গুৰুত্বপূৰ্ণ। মাইক্ৰ ছেভিং পলিচিত আছে বহু সুবিধা। এই পলিচিত আছে ঋণৰ বিশেষ সুবিধা। যিসকল গ্ৰাহকে নিয়মিত প্ৰিমিয়াম দিয়ে, বিশেষকৈ সেইসকল লোক এই পলিচিৰ পৰা বিশেষভাৱে লাভৱান হ'ব। ইয়াত 50,000 টকা পৰ্যন্ত 2 লাখ টকা পৰ্যন্ত বীমাৰ সুবিধা আছে। কোনো গ্ৰাহকে যদি 3 বছৰ পৰ্যন্ত প্ৰিমিয়াম জমা কৰে তেন্তে সেই ক্ষেত্ৰতো এই পলিচিৰ পৰা বিশেষ সুবিধা লাভ কৰিব পাৰে। 18 বছৰৰ পৰা 55 বছৰলৈকে এই পলিচি কৰিব পাৰিব। 3 বছৰ প্ৰিমিয়াম জমা দিয়াৰ পিছত যদি কোনো গ্ৰাহকে প্ৰিমিয়াম জমা নিদিয়া হয় তেন্তে সেই ক্ষেত্ৰত পৰৱৰ্তী 6 মাহৰ বাবে বীমাৰ সুবিধা লাভ কৰিব। আৰু লগতে 10ৰ পৰা 15 বছৰৰ এই পলিচি মাহেকীয়া, ত্ৰিমাসিক, ছমহীয়া আৰু বছৰেকীয়া প্ৰিমিয়ামৰো সুবিধা আছে। ইয়াৰ সৈতে দুৰ্ঘটনাৰ বীমাও সংযোগ কৰিব পাৰে। সেই ক্ষেত্ৰত পৃথককৈ প্ৰিমিয়াম দিব লাগিব। যাৰ বয়স 18 বছৰ তেওঁলোকে প্ৰতিদিনে মাত্ৰ 28 টকা জমা কৰিলেই 15 বছৰত 51.5 হাজাৰ টকাৰ প্ৰিমিয়াম দিয়া হ'ব। সেইদৰে 25 বছৰীয়া 51.50 হাজাৰ টকা, 35 বছৰীয়া লোকে 52.20 হাজাৰ টকা দিব লাগিব। 10 বছৰৰ প্লেন প্ৰিমিয়ামত 85.45 টকাৰ পৰা 91.9 হাজাৰ টকা প্ৰিমিয়াম দিব লাগিব। বীমা পচন্দৰ নহ'লে 15 দিনৰ ভিতৰত টকা ঘূৰাই দিয়া হ'ব। 35 বছৰ কোনো লোক 1 লাখৰ টকাৰ পলিচি কৰিলে সেই ক্ষেত্ৰত বছৰি 5,116 টকা প্ৰিমিয়াম দিব লাগিব। 35 বছৰীয়া কোনো লোকে 15 বছৰৰ বাবে পলিচি কৰিলে বছৰি 52.20 টকা দিব লাগিব। 1000 টকাৰ পলিচিত কোনো মানুহে যদি 1 লাখ টকাৰ প্ৰিমিয়াম জমা কৰে সেই ক্ষেত্ৰত 52.20 × 100 × 2 অৰ্থাৎ 10,300 টকা জমা কৰিব লাগিব। প্ৰতিদিনাই 28 টকা, মাহে 840 টকা কৰি জমা কৰাটো সুযোগ দিছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। ডিচেম্বৰৰ ভিতৰত BTC নিৰ্বাচন, ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিষদত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৰোনাসৃষ্ট পৰিৱেশৰ প্ৰেক্ষাপটত অনিশ্চয়তাৰ মাজত সোমাই পৰা BTC নিৰ্বাচন অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'ব। ৰাজ্যপালৰ শাসনৰ প্ৰথম ছমাহৰ কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই BTC নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ BPFকে ধৰি বিভিন্ন ৰাজনৈতিক দলে দাবী উত্থাপন কৰি অহাৰ সময়তে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুধবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকৰ অন্তত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত
সদৰি কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। BTC নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পৰিষদৰ বৈঠকে লোৱা সিদ্ধান্তৰ বিষয়ে জানিবলৈ দি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে BTC নিৰ্বাচন অহা ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ বুধবাৰে সিদ্ধান্ত লোৱা হৈছে। সেই মৰ্মে ডিচেম্বৰ মাহৰ ভিতৰত BTC নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনোৱাৰ বাবে মন্ত্ৰী পৰিষদৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা 4 এপ্ৰিলত BTC নিৰ্বাচনৰ দিন নিৰ্ধাৰণ কৰিছিল, কিন্তু মাৰাত্মক কৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে BTC নিৰ্বাচন সাময়িকভাৱে স্থগিত ৰাখে। কিন্তু শেহতীয়াকৈ BPF গণসুৰক্ষা পাৰ্টি আদিয়ে অহা 27 অক্টোবৰত ৰাজ্যপালৰ শাসনৰ প্ৰথম ছমাহৰ কাৰ্যকাল অন্ত পৰাৰ পূৰ্বে BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰি আহিছে। সমগ্ৰ বিষয়টোক লৈ কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল। সৰ্বদলীয় বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে কৰোনাসৃষ্ট পৰিস্থিতিৰ জটিল সন্ধিক্ষণত BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত উত্থাপন কৰিছিল নিজ নিজ দৃষ্টিভংগী। এই বৈঠকতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰাজ্যখনৰ শেহতীয়া কৰোনা পৰিস্থিতিৰ অৱলোকনেৰে এক প্ৰেজেণ্টেশ্যন আগবঢ়োৱা হৈছিল। সৰ্বদলীয় বৈঠকত ৰাজনৈতিক দলসমূহে BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আগবঢ়োৱা পৰামৰ্শ সন্দৰ্ভত মন্ত্ৰী পৰিষদে বিস্তৃতভাৱে আলোচনা কৰি ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে আজি মন্ত্ৰী পৰিষদৰ বৈঠকে আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ততো অনুমোদন জনায়। লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰৰ বড়ো জনবসতি প্ৰধান অঞ্চলসমূহক সামৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ অধ্যাদেশত মন্ত্ৰী পৰিষদে অনুমোদন জনাইছে। সেইদৰে অসমত বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে অধ্যাদেশৰ জৰিয়তে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰী পৰিষদৰ বৈঠকে। এতিয়াৰে পৰা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ BTR নামফলকসমূহত বড়ো আৰু ইংৰাজীৰ উপৰি অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক হ'ব। এই সম্পৰ্কত পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে কয় যে BTRৰ বিভিন্ন নামফলকসমূহ এতিয়া বড়ো আৰু ইংৰাজী ভাষাত লিখা হয়, কিন্তু আজি নামফলকসমূহে বড়ো আৰু ইংৰাজীৰ উপৰি অসমীয়া ভাষাটো লিখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নামফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ'ব। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ মহিলালৈ ভাল খবৰ। ৰাজ্য চৰকাৰে দিব 50,000কৈ টকা। জানি লওক সবিশেষ। 1 লাখ মহিলা আত্মসহায়ক গোটক ৰাজ্য চৰকাৰে দিব 50,000কৈ টকা। বুধবাৰে ৰাজ্যিক কেবিনেটে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যৰ প্ৰায় 1 লাখ মহিলা আত্মসহায়ক গোটলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 50,000কৈ টকা। মহিলা সবলীকৰণ আঁচনিৰ অধীনত আগবঢ়োৱা হ'ব এই ধনৰাশি। ইয়াৰ পূৰ্বে মহিলাসকলে এই আঁচনিৰ অধীনত 25,000কৈ টকা আগবঢ়োৱা হৈছিল, কিন্তু এতিয়া এই ধনৰাশি 50,000 টকালৈ বৃদ্ধি কৰা হৈছে। এই কথা জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইয়াৰ উপৰিও কেবিনেটত লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ষষ্ঠ অনুসূচীৰ বহিৰ্ভূত এলেকাটো সামৰি বড়ো লোকৰ উন্নয়নৰ বাবে বড়ো কছাৰী স্বায়ত্ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত। চৰকাৰী নিযুক্তিৰ বাছনি পৰীক্ষাসমূহৰ দায়িত্ব এতিয়াৰে পৰা কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব। বিশ্ববিদ্যালয়ৰ জৰিয়তে নাইবা চৰকাৰী বিভাগে নিজৰ দায়িত্বত পাতিব লাগিব পৰীক্ষা। উপ পৰিদৰ্শক, গ্ৰাম্য উন্নয়ন আদি বিভাগৰ পদসমূহৰ হ'বলগীয়া পৰীক্ষা এতিয়া বিশ্ববিদ্যালয়ৰ দ্বাৰা সম্পাদিত হ'ব। এডভোকেট জেনেৰেলক কেবিনেটে মৰ্যাদা প্ৰদান। APSCত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয়। বঙালী, অসমীয়া, বড়ো ভাষাত দিব পাৰিব পৰীক্ষা। APSCত মহিলাৰ সদস্য সংখ্যা এগৰাকীতকৈ অধিক হ'ব পাৰিব। BTADৰ সকলো ছাইনবোৰ্ডত অসমীয়া ভাষা হ'ব বাধ্যতামূলক। সকলো ডেভেলপমেণ্ট কাউন্সিলৰ ন্যূনতম সদস্য সংখ্যা 25, সৰ্বাধিক 45। গাঁওবুঢ়াৰ দৰমহা 6,500ৰ পৰা 9,000 হ'ল। মাজুলীত 2টাকৈ ফৰেষ্ট অফিচ, বিট অফিচ 4টা হ'ব। 428খন বাগানৰ শিক্ষাৰ্থীক বিনামূলীয়া ৱেকফাৰ্ষ্ট লাঞ্চ পোছাক দিয়া হ'ব। বাগানৰ টি প্লেণ্টেশ্যন ফাউণ্ড স্কিমৰ জমা পইচা 1ৰ পৰা 2 লাখলৈ বঢ়োৱা হ'ল। আমিনগাঁৱৰ 23 বিঘা নেশ্যনেল ফিচাৰী ডেভেলপমেণ্টক দিয়া হ'ব। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ। কংগ্ৰেছ AIDFৰ মিত্ৰতাত শংকিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক'লে বদৰুদ্দিন আজমলে। কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। এই মন্তব্য ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। বুধবাৰে কলগছিয়াত জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ বাসগৃহত সাংবাদিকৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত AIDF
প্ৰধান বদৰুদ্দিন আজমলে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় 2021 নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুই সভ্যতাৰ যুঁজ ল'ব বুলি কোৱাত আজমলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ লালসাত আবুল তাবুল কৈছে কংগ্ৰেছ আৰু AIDF দলে কৰা মিত্ৰতাত হিমন্ত বিশ্ব শৰ্মা শংকিত হৈছে বুলিও কয় বদৰুদ্দিন আজমলে উত্তৰ প্ৰদেশৰ ধৰ্ষণকাণ্ডৰ দোষীৰ ফাঁচীৰো দাবী কৰে AIDFৰ নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে প্ৰতিযোগিতা কৰিব লাগিছিল কেৰালাৰ স্বাস্থ্যমন্ত্ৰী আৰু দিল্লীৰ বিত্তমন্ত্ৰীৰ লগত কিন্তু তেওঁ প্ৰতিযোগিতা কৰিছে সত্যৰঞ্জন বৰাৰ লগত আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ মনৰ কথা ক'ব খোজে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জানি লওক ঠিকনা আৰু ফোন নম্বৰ বিশ্বৰ শক্তিশালী তথা জনপ্ৰিয় নেতা হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ লগতে বিদেশতো মোদীৰ বাবে বহু প্ৰশংসক কেতিয়াবা আপোনালোকৰ মনত প্ৰশ্ন আহেনে ফোন অথবা অন্য মাধ্যমৰ যোগেদি প্ৰধানমন্ত্ৰীজনক যোগাযোগ কৰিব পাৰি অথবা মনৰ কথা জানিব পাৰি আজি আমি আপোনাক জনাম প্ৰধানমন্ত্ৰীক কিদৰে যোগাযোগ কৰিব পাৰিব ফেচবুক আৰু টুইটাৰ একাউণ্টৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ যোগেদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে যোগাযোগ কৰিব পাৰিব প্ৰধানমন্ত্ৰীগৰাকীৰ ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছে প্ৰধানমন্ত্ৰীগৰাকীৰ ফেচবুক লিংক হৈছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিব পাৰিছে ডেছক্ৰিপশ্যনত পাই যাব টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ লিংক ইমেইলৰ জৰিয়তে কৰক সম্পৰ্ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইমেইলৰ যোগেদিও যোগাযোগ কৰিব পাৰিব প্ৰধানমন্ত্ৰী কাৰ্যালয় ইয়াৰ তদাৰক কৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ইমেইল ID হৈছে connect@mygov.nic.in আনহাতে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত ইমেইল ID হৈছে narendramodi1234@gmail.com চিঠিৰ জৰিয়তেও প্ৰধানমন্ত্ৰীৰ লগত যোগাযোগ কৰিব পৰা যায় প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঠিকনা হৈছে ইনফৰমেশ্যন মেনেজাৰ সাউথ ব্লক ৰাছিয়া হিল নিউ দিল্লী 110011 প্ৰধানমন্ত্ৰীৰ ফোন নম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টেলিফোন যোগেও যোগাযোগ কৰিব পাৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফোন নম্বৰ হৈছে 01123012312 PMO 01123015603 পাছৰটো হৈছে 1123018939 পাছৰটো হৈছে 01123018668 আৰু পাছৰটো হৈছে স্ক্ৰীনত দিয়া আছে আপোনালোকে ভালকৈ চাই ল'ব এই নম্বৰতে ফেক্সও কৰিব পাৰিব আৰু আজিৰ শেহতীয়া খবৰটো হৈছে এটা ব্ৰেকিং নিউজ ছত্তীশগড়ত নাবালিকাক গণধৰ্ষণ নিৰ্যাতিতাৰ আত্মহনন পিতৃৰো আত্মহত্যাৰ চেষ্টা ঘটনাক গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ ইটোৰ পিছত সিটো গণধৰ্ষণৰ কাণ্ড দেশত সংঘটিত হৈ আছে বিগত কেইবাটাও মাহত হিন্দী বলয়ৰ ৰাজ্যসমূহত ইয়াৰ প্ৰকোপ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পিছত এইবাৰ কংগ্ৰেছ শাসিত ৰাজ্য ছত্তীশগড়ত সংঘটিত এক গণধৰ্ষণৰ কাণ্ড পোহৰলৈ আহিছে আৰক্ষীৰ মতে এই গণধৰ্ষণৰ কাণ্ডটো দুমাহমানৰ পূৰ্বেই সংঘটিত হৈছিল ঘটনাৰ বিৱৰণীৰ মতে নিৰ্যাতিতা কিশোৰীগৰাকী প্ৰতিবেশী গাঁৱৰ আত্মীয়ৰ বিবাহৰ অনুষ্ঠানলৈ গৈছিল তাতে নিশা দুজন মদ্যপান কৰা লোকে কিশোৰীগৰাকীক হাবিলৈ টানি নিয়ে ইয়াৰ পিছতে উক্ত দুজন লোকৰ সৈতে আৰু 5জন লোকে কিশোৰীগৰাকীক উপৰিজুৰি ধৰ্ষণ কৰে ধৰ্ষণৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিলে ধৰ্ষিতা যুৱতীগৰাকীক হত্যা কৰাৰ ভাবুকি দিয়া লোককেইজনে কিশোৰীগৰাকীয়ে ঘটনাটো পৰিয়ালৰ লোকক নকলেও এজন বন্ধুক অৱগত কৰে কিন্তু বন্ধুজনক পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে ক'বলৈ মানা কৰে নিৰ্যাতিতা কিশোৰীগৰাকীয়ে যোৱা 20 জুলাইত আত্মহত্যা কৰে আত্মহত্যা কৰাৰ পিছতে বন্ধুজনে কিশোৰীগৰাকী গণধৰ্ষণৰ বলি হোৱাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰে ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰে বুলি অভিযোগ উঠিছে আৰক্ষীয়ে ঘটনাটো গাপ দিয়াত হতাগ্ৰস্ততা হৈ নিৰ্যাতিতা কিশোৰীগৰাকীৰ পিতৃয়ে কীটনাশক দ্ৰব্য পান কৰি আত্মহত্যাৰ চেষ্টা কৰে কিন্তু চিকিৎসকৰ চেষ্টাত কিশোৰীগৰাকীৰ পিতৃৰ জীৱন ৰক্ষা পৰে ইয়াৰ পিছতে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বস্তাৰ ৰেঞ্জৰ IG সুন্দৰৰাজে এই সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমত অৱগত কৰিছে অভিযোগ লাভ কৰাৰ পিছতো ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা স্থানীয় আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে কুদেগাঁও আৰক্ষী অধীক্ষক ইফালে ৰাজ্যখনৰ শিশু অধিকাৰ ৰক্ষা কমিটিৰ অধ্যক্ষ যশৱন্ত সিনহাই কুদেগাঁও আৰক্ষী অধীক্ষক 10 দিনৰ ভিতৰত সমগ্ৰ ঘটনাটোৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিছে
বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আপোনালোকক এইকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম